নমস্কাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা 12 তাৰিখে অনুষ্ঠিত হ'ব গতিকে আমাৰ ডিএছএছ ডিএমই ক্লাছ লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাস বন্ধু ইউটিউব চেনেল যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন হৈছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'লে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু আগৰ ক্লাছবোৰ চোৱা নাই যদি চাব ঠিক আছে সো আজি আমি ইম্পৰ্টেণ্ট ইংলিছৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ ডিএছএছ ডিএমই এক্সামৰ কাৰণে গতিকে ইয়াতে লেবৰেটৰী টেকনিচিয়ান এএনএম জিএনএম সকলোৰে কম্বাইন এক্সাম হ'ব গতিকে টেনশ্যন ল'ব নালাগে সো আপোনালোকে ভালকৈ পঢ়ক আৰু যিসকলে আমাৰ পিডিএফবোৰ লোৱা নাই 3000তকৈ অধিক কুৱেশ্যন আমি পিডিএফ প্ৰভাইড কৰি আছোঁ যিসকলে পিডিএফ ল'ব বিচাৰে মাত্ৰ 149ত আপোনালোকে পিডিএফ ল'ব পাৰিব আমাৰ নাম্বাৰটো আপোনালোক দি দিছোঁ এইটো নম্বৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব চ' নাম্বাৰটো হৈছে 8638686390 ঠিক আছে এই নাম্বাৰটোত আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব দিয়াৰ পিছত আপোনালোকে 3000তকৈ অধিক কুৱেশ্যনৰ পিডিএফ আপোনালোকে লাভ কৰিব মাত্ৰ 149 ৰুপিজত সো দেৰি নকৰি আপোনালোকে পিডিএফবোৰ লৈ ল'ব মাজত মাত্ৰ কেইটামান দিন আছে সো আজি ফাৰ্ষ্ট কুৱেশ্যনটো আহিছোঁ এইকেইটা কুৱেশ্যন প্ৰায় কমন পৰীক্ষাত সুধি থাকে কিন্তু দেই গ্ৰুপ অফ এনিমেল ঠিক আছে সো প্ৰথম কুৱেশ্যনটো তোমালোকে চাই লোৱা এ গ্ৰুপ অফ ডলফিন ইজ কল্ড ডলফিনৰ গ্ৰুপক কি বুলি কোৱা হয় প্ৰায় কমন কুৱেশ্যন এইবিলাক ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰায় কমন কুৱেশ্যনে পাব সো ডলফিনৰ গ্ৰুপক কি বুলি কোৱা হয় পট জেল ব্লড কি হ'ব পাৰে ডলফিনৰ গ্ৰুপক কি বুলি কোৱা হয় আৰু ক্লাছটো যদি কৰি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে সো ডলফিনৰ গ্ৰুপক কোৱা হয় মনত ৰাখিবা কি বুলি কোৱা হয় ডলফিনৰ গ্ৰুপক পট বুলি কোৱা হয় ঠিক আছে ডলফিনৰ গ্ৰুপক কি বুলি কোৱা হয় পট বুলি কোৱা হয় এইটো মনত ৰাখিবা ওকে গ্ৰুপ অফ ডলফিন ইজ পট মনত থাকিব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ গ্ৰুপ অফ টাইগাৰ ইজ কল্ড আমি বাঘৰ গ্ৰুপক বা বাঘৰ জাকক কি বুলি কোৱা হয় ভাবি চিন্তি উত্তৰ দিবাচোন জিল এম্বুছ প্ৰাইড কি বুলি কোৱা হয় যিসকলে আজি নতুনকৈ আমাৰ ক্লাছ চাই আছা তোমালোকে জনাবা ক্লাছটো কৰি কেনেকুৱা পাইছা ওকে যদি শেষলৈকে চাবা কৰি ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি কৰি বেয়া পোৱা নালাগে কৰিবা ঠিক আছে আৰু যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে 3000তকৈ অধিক কমন কুৱেশ্যন আমি পিডিএফ প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত আপোনালোকে যদি পিডিএফ ল'ব বিচাৰে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে পিডিএফ পাই যাব ঠিক আছে সো আমি কুৱেশ্যনটোলৈ আহিছোঁ গ্ৰুপ অফ টাইগাৰ কল বাঘৰ জাকক কি বুলি কোৱা হয় এম্বুছ বুলি কোৱা হয় বাঘৰ জাকক কি বুলি কোৱা হয় এম্বুছ বুলি কোৱা হয় ওকে মনত থাকিব অপশ্যন বি ইজ ৰাইট আনসাৰ মই আনসাৰটো দিয়ে দিছোঁ তলত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ প্ৰাইড ইজ কল গতিকে প্ৰাইড বুলি কাৰ গ্ৰুপক কোৱা হয় হাতীৰ গ্ৰুপক টাইগাৰ গ্ৰুপক লায়নৰ গ্ৰুপক গতিকে কাৰ গ্ৰুপক কোৱা হয় এলিফেণ্ট টাইগাৰ লায়ন কাৰ গ্ৰুপক প্ৰাইড বুলি কোৱা হয় কোৱাচোন ইংলিছৰ কুৱেশ্যন হয় বহুতে কৈ আছে ছাৰ ইংলিছৰ কুৱেশ্যন নানে ইংলিছৰ ক্লাছ কেতিয়া দিব গতিকে ইংলিছৰ ক্লাছ লৈ আছোঁ তোমালোকে শ্বেয়াৰ কৰা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে যদি লাগে ৰেগুলাৰ ক্লাছ কৰিবা আমাৰ 7 বজাত লাইভ ক্লাছ চলি থাকে গতিকে লাইভ ক্লাছটো কৰিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহোঁ তোমালোকৰ কাৰণে যোৱাকালি আমি বহু ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ যিসকলে চোৱা নাই চাব পাৰে ঠিক আছে চ' কাৰ গোটক প্ৰাইড বুলি কোৱা হয় লায়ন সিংহৰ গোটক কি বুলি কোৱা হয় প্ৰাইড বুলি কোৱা হয় আৰু বাঘৰ গোটক এম্বুজ বুলি কোৱা হয় মনত ৰাখিবা সিংহ আৰু বাঘৰ মাজত ডিফাৰেঞ্চ আছে চ' এম্বুজ বুলি কাৰ গোটক কোৱা হয় বাঘৰ গোটক বা টাইগাৰ গোটক কোৱা হয় সিংহৰ গোটক কোৱা হয় প্ৰাইড বুলি কোৱা হয় অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ এ গ্ৰুপ অফ হিপ'টমাছ ইজ কল্ড জলহস্তী ঠিক আছে জলহস্তীৰ গোটক কি বুলি কোৱা হয় ব্লাড জিল পট কি বুলি কোৱা হয় জলহস্তীৰ গোটক ইয়াতে এটা কথা বহুতে কনফিউজনত আছে যে লেবৰেটৰী টেকনিচিয়ান এএনএম জিএনএমৰ কুৱেশ্যন বেলেগ বেলেগ হ'ব নেকি চাওক জিকে পাৰ্টটো চব কমনেই হ'ব গতিকে জিকে পাৰ্টৰ কাৰণে আপোনালোকে পঢ়িব লাগিব আমাৰ পিডিএফবোৰ ল'ব পাৰে আৰু আপোনালোকে বেলেগৰ ক্লাছ কৰে কৰিব পাৰে কিন্তু কথা হ'ল কুৱেশ্যনবোৰ আপোনালোকে কম্বাইন হ'ব যে এক্সাম টেনশ্যন ল'ব নালাগে একে নিচিনাই হ'ব চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মনত ৰাখিবা কি হ'ব পাৰে জলহস্তীৰ গোটক কি বুলি কোৱা হয় ব্লাড বুলি কোৱা হয় ব্লাড নহয় ব্লড ঠিক আছে ব্লড অপশ্যন এ আছে ৰাইট এনচাৰ জলহস্তীৰ গোটক ব্লাড বুলি কোৱা হয় ঠিক আছে জলহস্তীক ইংৰাজীত কোৱা হয় হিপ'টমাছ নেক্সট কুৱেশ্যন বাস্ক ইজ কল্ড কাৰ গোটক বাস্ক বুলি কোৱা হয় বাস্ক কাৰ গ্ৰুপক বাস্ক বুলি কোৱা হয় কোৱা কাৰ গোটক কোৱা হয় একদম শুদ্ধ উত্তৰ কাৰ গোটক কোৱা হয় একদম ইজি চ' মনত ৰাখিবা ক্ৰকডাইলছ ঠিক আছে ঘৰিয়ালৰ গোটক বাস্ক বুলি কোৱা হয় বেস্ক
নেক্সট কুৱেশ্যন গ্ৰুপ অফ মাংকিজ কল্ড গতিকে বান্দৰৰ জাকক কি বুলি কোৱা হয় গ্ৰুপ অফ মাংকি বান্দৰৰ জাকক কি বুলি কোৱা হয় বাস্ক এম্বুছ ট্ৰুপ সো আমি ইতিমধ্যে দুটা পালোৱেই সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ট্ৰুপ ঠিক আছে বান্দৰৰ জাকক ট্ৰুপ বুলি কোৱা হয় বাস্ক কাক কোৱা হয় এইমাত্ৰ আমি ডিসকাস কৰিলো এম্বুছ কাক কোৱা হয় ডিসকাস কৰিছো গতিকে ট্ৰুপ হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন গ্ৰুপ অফ 11 ইজ কল্ড গতিকে হাতীৰ জাকক কি বুলি কোৱা হয় পেৰেড প্ৰাইড ট্ৰুপ গতিকে হাতীৰ জাকক কি বুলি কোৱা হয় আপোনালোকে যদি আমাৰ লগত কন্টাক্ট কৰিব বিচাৰে তেনহলে টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনৰ লিংকটো আছে তাতে জয়েন হ'ব পাৰে আৰু পিডিএফ যদি লাগে 8638686639 এই নম্বৰত 149 रुपीस পে কৰি আপোনাক পিডিএফ ল'ব পাৰে ঠিক আছে সো গ্ৰুপ অফ এনিমেলক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে পেৰেড বুলি কোৱা হয় ঠিক আছে গ্ৰুপ অফ এনিমেলক পেৰেড বুলি কোৱা হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো গ্ৰুপ অফ জেব্ৰা ইজ কল্ড গতিকে জেব্ৰাৰ গোটক কি বুলি কোৱা হয় গ্ৰুপ অফ জেব্ৰা ব্লাড জিল পট কি বুলি কোৱা হয় আমি ব্লাড পাইছো পট পাইছো গতিকে জিল বুলি কোৱা হ'ব জেব্ৰাৰ গোটক কি বুলি কোৱা হয় জিল বুলি কোৱা হয় অপচন বি ইজ ৰাইট আনসাৰ ঠিক আছে সো এবাৰ আহিছো সিনোনিম আৰু এন্টোনিম ঠিক আছে সো বহুত ইম্পৰ্টেন্ট হয় সিনোনিম আৰু এন্টোনিম প্ৰায় আপোনালোকে চাই যাবলৈ ট্ৰাই কৰিব সো প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ইজ দা সিনোনিম ফৰ দা ৱৰ্ড হ্যাপি হ্যাপি শব্দটোৰ সিনোনিম কি হ'ব পাৰে সিনোনিম আৰু এন্টোনিম চাই যাব দেই বহুত কমন কোৱেশ্চন কিন্তু সিলেবাস ওয়াইজ আমি ডিসকাস কৰিছো গতিকে হ্যাপিৰ সিনোনিম কি হ'ব পাৰে স্যাড জয়ফুল এংগ্ৰি ফেয়াৰফুল গতিকে হ্যাপিৰ সিনোনিম কি হ'ব পাৰে কমেন্ট কৰা কি হ'ব পাৰে হ্যাপি সিনোনিম কাৰেক্ট আনসাৰ হৈছে হ্যাপিৰ সিনোনিম হৈছে জয়ফুল আৰু হ্যাপি একে ধৰণৰ গতিকে সমাৰ্থক শব্দ সিনোনিম হৈছে সমাৰ্থক শব্দ এন্টোনিম হৈছে বিপৰীত শব্দ ঠিক আছে সমাৰ্থক আৰু বিপৰীত শব্দৰ প্ৰায় কোৱেশ্চন আহে নেক্সট কোৱেশ্চনটো লাইছো হোৱাট ইজ দা সিনোনিম ফৰ দা বিগ ফৰ দা ৱৰ্ড বিগ গতিকে বিগ শব্দটোৰ সিনোনিম কি এ স্মল বি লাৰ্জ সি হেভি ডি লাইট গতিকে কি হ'ব বিগ শব্দটোৰ সিনোনিম কি হ'ব পাৰে কি হ'ব পাৰে বিগ শব্দটোৰ সিনোনিম ইয়েস কাৰেক্ট আনসাৰটো হৈছে লাৰ্জ বিগ মানে বিগৰ সমাৰ্থক হৈছে লাৰ্জ হয়নে বিগ মানেও ডাঙৰ লাৰ্জ মানেও ডাঙৰ গতিকে বিগৰ সিনোনিম হৈছে লাৰ্জ গতিকে সিনোনিম মিন্স একে অৰ্থ বুজোৱা শব্দ ঠিক আছে সমাৰ্থক শব্দ নেক্সট কোৱেশ্চন হোৱাট ইজ দা সিনোনিম ফৰ দা ৱৰ্ড ফাষ্ট ফাষ্টৰ সিনোনিম কি হ'ব পাৰে স্লো কুইক ষ্ট্ৰং উইক ফাষ্টৰ সিনোনিম কি হ'ব পাৰে আমি সকলোৱে জানো কি হ'ব পাৰে সো এই কাৰেক্ট আনসাৰ হ'ব কুইক হয়নে অপচন বি ইছে হ'ব ৰাইট আনসাৰ কুইক ফাষ্টৰ সিনোনিম হ'ব কুইক আমি সকলোৱে জানো গেছ কৰিব পাৰিছো আজি ইজি কোৱেশ্চন লৈছো কালিৰ পৰা হাৰ্ড হ'ব কিন্তু কোৱেশ্চন গ্ৰামাৰ কোৱেশ্চন ইংলিশ গ্ৰামাৰ কোৱেশ্চন কালিৰ পৰা হাৰ্ড হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দা সিনোনিম ফৰ দা ৱৰ্ড কোল্ড কোল্ডৰ সিনোনিম কি হ'ব পাৰে ৱাৰ্ম কুল চিলি হট সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কোল্ডৰ সিনোনিম হৈছে চিলি ঠিক আছে অপচন বি ইজ ৰাইট আনসাৰ চিলি নেক্সট কোৱেশ্চন হোৱাট ইজ দা সিনোনিম ফৰ দা ৱৰ্ড ওল্ড মানে হ'ল পুৰণা হয়নে ইয়ং এনচিয়েন্ট নিউ মডাৰ্ণ ইয়াতে কোনটো শব্দ পুৰণা বুজাইছে ইয়ং মানে হৈছে কি নিউ মানেও নতুন মডাৰ্ণ মানেও আধুনিক ইয়ং মানেও আপোনাৰ নতুনত্ব বুজায় গতিকে এনচিয়েন্ট মানে হ'ল পুৰণা গতিকে ওল্ডৰ সিনোনিম হ'ব এনচিয়েন্ট ঠিক আছে অপচন বি ইজ ৰাইট আনসাৰ ওল্ডৰ সিনোনিম কি হ'ব পাৰে এনচিয়েন্ট নেক্সট কোৱেশ্চনটো লাইছো হোৱাট ইজ দা সিনোনিম ফৰ দা ৱৰ্ড ফুল গতিকে ফুলৰ সিনোনিম কি হ'ব পাৰে ফুল মানে হ'ল কি ভৰ্তি হয়নে ফুল মানে হ'ল ভৰ্তি গতিকে ফুলৰ সিনোনিম ইয়াতে কি বুজাব এমটি মানে হ'ল খালী হয়নে কমপ্লিট মানে হ'ল সম্পূৰ্ণ পাৰ্সেল মানে হ'ল ভাগ কৰা হাফ মানে হ'ল আধা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কমপ্লিট অপচন বি ইজ ৰাইট আনসাৰ হয়নে কমপ্লিট মানেও ফুল মানে ভৰ্তি সম্পূৰ্ণ আৰু ফুল মানেও সম্পূৰ্ণ গতিকে ইয়াক অপচন বি ইজ ৰাইট আনসাৰ বুজি পাইছা না সকলোৱে ক্লাছটো কৰি বেয়া লাগিছে নে তোমালোকৰ বুজি নাপালে কমেন্ট কৰিবা ঠিক আছে সো এনেকুৱা ধৰণৰ ক্লাছ কৰিবলৈ তোমালোকে বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ ক্লাছত আমি যিবোৰ ডিসকাস কৰো তোমালোকে ক্লাছতে পাবা আৰু ক্লাছত ডিসকাস কৰাবোৰ তোমালোকে পিডিএফ আকাৰে পাবা যিসকলে পিডিএফ ল'ব বিচাৰে মই অলৰেডি আগতে নাম্বাৰ দিছো 149 रुपीस একো ডাঙৰ কথা নহয় এটাও তোমাৰ হাতত সময় আছে 10 দিন সময় আছে গতিকে পিডিএফবোৰ লৈ লোৱা নতুন বছৰৰ শুভেচ্ছা হিচাপে আমি নতুন বছৰৰ অফাৰ হিচাপে 149 দি আছো 3000 কৈ অধিক কোৱেশ্চন সো যিসকলে ল'ব বিচাৰা 8638686390 এই নম্বৰটো তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা স্ক্ৰিনশ্বট দি দিলে পিডিএফ পাই যাব ঠিক আছে সো বুজি পাইছো ন আমি সকলোৱে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো
হোৱাট ইজ দ্য চিনোনিম ফৰ দ্য ৱৰ্ড লং লং মানে কি হ'ল লং মানে হৈছে দীঘল হয় নে নহয় গতিকে ইয়াতে শব্দটো আৰু কি বুজাইছে শ্বৰ্ট মানে হ'ল চুটি এক্সটেণ্ডেড মানে হ'ল কি এক্সটেণ্ডেড মানে দীঘল বুজাইছে ৱাইড মানে হ'ল নেৰ' মানে হ'ল সৰু হয় নে নহয় গতিকে এক্সটেণ্ডেড হ'ব শুদ্ধ উত্তৰ অপশ্যন বি ইজ ৰাইট এনচাৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ হয় নে নহয় ইয়াতে মই এনচাৰটো দিয়ে দিছোঁ চ' অপশ্যন বি হ'ব শুদ্ধ উত্তৰ লংৰ চিনোনিম হৈছে এক্সটেণ্ডেড গতিকে এইবিলাক কমন কুৱেশ্যন ইজি হয় দেখাত সৰু হয় এইবিলাক নাহিব যেন লাগে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনক সুধি দিয়ে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিনোনিম ফৰ দ্য ৱৰ্ড লাউড লাউড মানে কি লাউড মানে কি ক'ৰবাত যে মিউজিক তোমাৰ যে ভলিউম যে বঢ়াই দিয়ে শব্দবোৰ বঢ়াই দিয়ে তাক লাউড বুলি কোৱা হয় নে নহয় গতিকে কোৱাইট নইচি ছফ্ট চাইলেণ্ট ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কি হ'ব পাৰে কোৱাইট নইজি ছফ্ট চাইলেণ্ট ইয়াৰ কাৰেক্ট এনচাৰ হৈছে লাউডৰ চিনোনিম হৈছে মনত ৰাখিবা নইচি লাউড মানে হৈছে উচ্চ স্বৰৰ যিবিলাক শব্দ তাক লাউড বুলি কোৱা হয় আৰু উচ্চ স্বৰকো নইচি বুলি কোৱা হয় ঠিক আছে অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিনোনিম ফৰ দ্য ৱৰ্ড স্মাৰ্ট স্মাৰ্টৰ চিনোনিম কি হ'ব পাৰে ইণ্টেলিজেণ্ট ফুলিছ ৱাইজ গতিকে স্মাৰ্টৰ চিনোনিম আমি কি হ'ব পাৰে কোৱাচোন স্মাৰ্টৰ চিনোনিম আমি সকলোৱে গম পাইছোঁ কি হ'ব পাৰে ইণ্টেলিজেণ্ট মানেও স্মাৰ্টে হয়নে নহয় ল'ৰাজন বহুত বুদ্ধিয়ক বহুত স্মাৰ্ট বহুত ইণ্টেলিজেণ্ট হয়নে নহয় গতিকে অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন এতিয়া আহিছোঁ আমি প্ৰিপজিশ্যন গতিকে ইয়াতে কি প্ৰিপজিশ্যন বহিব আমি চাব লাগে গতিকে প্ৰিপজিশ্যন তোমালোকে শিকিছা হয়নে নহয় অন দি ফৰ ক'ত বহে অন প্ৰিপজিশ্যন ক'ত বহে অন প্ৰিপজিশ্যন ক'ত ইউজ হয় তোমালোকে ভাবাচোন কি হ'ব পাৰে ইয়াতে অন আণ্ডাৰ বিচাইড এবভ চ' আমাক কি সুধিছে দ্য বুক ইজ ডেছ দ্য টেবল হয়নে নহয় ইয়াতে আমাক কি সুধিছে দ্য বুক ইজ ডেছ দ্য টেবল কিতাপখন ক'ত আছে আমাক সুধিছে কিতাপখন ক'ত আছে কিতাপখন আমাৰ টেবুলৰ তলত আছে নেকি টেবুলৰ ওপৰত আছে নে তলত আছে নে টেবুলৰ ভিতৰত আছে আমাক সুধিছে দ্য বুক ইজ ডেছ দ্য টেবল চ' ইয়াতে আমি গম পাব লাগিব যে আমি অন ক'ত বহে যদি বস্তু এটা কোনো এটা বস্তুৰ ওপৰত বুজাবলৈ আমি অন ব্যৱহাৰ কৰিব লাগে হয়নে নহয় গতিকে দ্য বুক ইজ অন দ্য টেবুল ঠিক আছে অন দ্য টেবুল গতিকে অনটো আমাক ক'ত ইউজ হয় অন ইজ ইউজ টু ডিছক্ৰাইব এ পজিশ্যন অন এ ছাৰ্ফেচ ছাচ এজ টেবুল ৱাল অৰ ফ্ল'ৰ গতিকে টেবুল ৱাল আৰু ফ্ল'ৰত যেতিয়া তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাতে প্ৰিপজিশ্যন তোমালোকৰ অন বহিব ঠিক আছে বুজি পালা অন ক'ত বহিব যদি টেবুলৰ কথা উল্লেখ থাকে তোমাৰ ৱালৰ কথা উল্লেখ থাকে ফ্ল'ৰ কথা উল্লেখ থাকে ছাৰ্ফেচ এনেকুৱা ধৰণৰ কথা উল্লেখ থাকে তেনেহ'লে তোমালোকৰ তাতে কি বহিব অন বহিব অ'কে বুজি পাইছোঁ আমি নেক্সট কুৱেশ্যনটো কি আছে চোৱা দ্য চিটি ইজ লোকেটেড ডেছ দ্য ৰিভাৰ কি হ'ব পাৰে তোমালোকে অন প্ৰিপজিশ্যনৰ আৰু এটা কথা বুজি পাবা অন বহু ঠাইত তোমালোকৰ ইউজ হয় ঠিক আছে অন তোমালোকৰ আৰু এটা ঠাইত ইউজ হয় ক'ত ইউজ হয় অন ইজ ইউজ টু ডিছক্ৰাইব এ লোকেশ্যন অন এ লাইন ছাচ এজ এ ৰিভাৰ বৰ্ডাৰ অৰ ষ্ট্ৰীট গতিকে ৰিভাৰ বৰ্ডাৰ ষ্ট্ৰীটৰ সময়তো তোমালোকৰ অন ইউজ হয় যেনে তোমালোকৰ লণ্ডন ইজ অন দ্য ৰিভাৰ থেমছ ঠিক আছে ঠিক তেনেকৈ ইয়াতে কি দিছে আমাক দ্য চিটি ইজ লোকেটেড ডেছ দ্য ৰিভাৰ চ' ইয়াতে কি হ'ব ইয়াতে অন বহিব কাৰণ আমি অলৰেডি পাইছোঁ যে অন ক'ত বহে ৰিভাৰত বহে অন ৰিভাৰ য'ত তোমালোকৰ চিটি বা প্লেচ বুজোৱা শব্দৰ আগত তোমালোকৰ কি ইউজ হয় অন ইউজ হয় পাব্লিক ট্ৰেন্সপৰ্টতো অন ইউজ হয় ঠিক আছে
ৰিভাৰ ক্ষেত্ৰতো ৰিভাৰ বৰ্ডাৰ লাইন এইবিলাক বুজাওঁতে অন ইউজ হয় টাইমৰ ক্ষেত্ৰতো অন ইউজ হয় গতিকে অন বহু কেইটা ক্ষেত্ৰতে ইউজ হয় গতিকে তোমালোকে নাভাবিবা যে অন অকল লোকেশ্যনৰ ক্ষেত্ৰতে ইউজ হয় লোকেশ্যন অন এ ছাৰ্ফেচতো অন ইউজ হয় পাব্লিক ট্ৰেন্সপৰ্টতো অন ইউজ হয় লাইন্স আৰু আইলেণ্ডতো অন ইউজ হয় টাইমৰ ক্ষেত্ৰতো অন ইউজ হয় এইটো মনত ৰাখিবা গতিকে তোমালোকে নাভাবিবা যে অকল এটা শব্দৰে ৰিভাৰ থাকিলে যে অন ইউজ হ'ব বাকী টাইমৰ ক্ষেত্ৰতো তোমালোকৰ অন ইউজ হয় কেতিয়াবা ঠিক আছে নেক্সট কুৱেশ্যন দ্য পিকচাৰ ইজ হেংগিং দ্য ৱাল ইয়াতে কি হ'ব কোৱাচোন অন ইন বিচাইড এবভ এইটো তোমালোকক ক'ব দিছোঁ ইয়াতে কিহৰ কথা উল্লেখ আছে ৱালৰ কথা উল্লেখ আছে মই অলপ আগতে কৈছিলোঁ ৱাল যদি ফেচ ছাৰ্ফেচ টেবুল এনেকুৱা ধৰণৰ যদি কথা উল্লেখ থাকে তেনেহ'লে তাতে কি বহিব অলপ আগতে কৈছিলোঁ য়েছ যদি তোমালোকে মন দিছা ক্লাছত বুজি পাবা চ' যদি তোমালোকৰ ছাৰ্ফেচৰ কথা উল্লেখ থাকে তাতে আমাৰ অন বহিব হয়নে নহয় বুজি পাইছোঁ নে নাই ইয়াতে কি বহিব অন বহিব ঠিক আছে পাৰিছোঁ আমি ক্লিয়াৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য হোটেল ইজ চিটুৱেটেড দ্য টপ অফ দ্য হিল গতিকে ইয়াতে কি বহিব তোমালোকে নিজে কোৱা ইয়াতে কি বহিব তোমালোকে নিজে কোৱা য়েছ ইয়াতে আমাক কি কৈছে দ্য হোটেল ইজ চিটুৱেটেড ডেছ দ্য টপ অফ দ্য হিল গতিকে আমাক পাহাৰখনৰ ওপৰত কি আছে হোটেল আছে গতিকে ইয়াতে কি বহিব হিল আছে হিল মিনছ ইয়াতে প্লেচ পাহাৰ পৰ্বত ৰিভাৰ এইবিলাক বুজাবলৈ আমাৰ অন ইউজ হয় গতিকে য়েছ গুড ইয়াতো অন বহিব ঠিক আছে দ্য হোটেল ইজ চিটুৱেটেড অন দ্য টপ অফ দ্য হিল ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য বাছ ইজ কামিং ডেছ দ্য ষ্টেচন গতিকে বাছ আহি আছে গতিকে কি হ'ব ইয়াতে টু দ্য ষ্টেচন ফ্ৰম দ্য ষ্টেচন এট দ্য ষ্টেচন ইন দ্য ষ্টেচন কি হ'ব পাৰে দ্য বাছ ইজ কামিং দ্য ষ্টেচন বাছখন ক'লৈকে আহি আছে টু প্ৰিপেৰেশ্যন অন প্ৰিপেৰেশ্যন ফ্ৰম প্ৰিপেৰেশ্যন ক'ত ইউজ হয় তোমালোকে সেইটো জানি ল'বা ঠিক আছে গতিকে তোমালোকে এইটো মনত ৰাখিবা ইয়াতে কি হ'ব ইয়াতে হ'ব টু ঠিক আছে ইয়াতে হ'ব অপশ্যন এ টু কেনেকৈ হ'ব টু দ্য বাছ ইজ কামিং টু দ্য ষ্টেচন গতিকে টু প্ৰিপেৰেশ্যন ক'ত ইউজ হয় তোমালোকে মনত ৰাখিবা ইণ্ডিকেটিং মুভমেণ্টত টু প্ৰিপেৰেশ্যন ইউজ হয় ঠিক আছে ইণ্ডিকেটেড মুভমেণ্ট মানে টু ইজ ইউজ টু ইণ্ডিকেট মুভমেণ্ট ফ্ৰম ওৱান প্লেচ টু এনাডাৰ ছাচ এজ ৱেন ইউজিং ভাৰ্বছ লাইক ড্ৰাইভ ৱাক go, hike, fly or sail গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ কি ব্যৱহাৰ হয় টু শব্দ ব্যৱহাৰ হয় ফলোইং নাউন্সৰ ক্ষেত্ৰতো টু ব্যৱহাৰ হয় যেনেকৈ টু কেন বি ইউজ আফটাৰ নাউন ডেট এক্সপ্ৰেছ ডাইৰেকশ্যন এণ্ড ডেষ্টিনেশ্যন ছাচ এজ ড'ৰ এণ্ট্ৰেঞ্চ ৰোড অৰ ৱে গতিকে তোমালোকৰ যদি কিবা ডাইৰেকশ্যনৰ ক্ষেত্ৰতো যদি তোমালোকৰ কথা থাকে তাতে কি ইউজ হয় টু ইউজ হয় গতিকে ইয়াতে ডাইৰেকশ্যন আছে ষ্টেচনৰ কথা আছে হয়নে নহয় ৰোডৰ কথা আছে ৱেৰ কথা আছে গতিকে ইয়াতে কি হয় টু ইউজ হয় ঠিক আছে বাছ আৰু ট্ৰেইনৰ ক্ষেত্ৰতো টু ইউজ হয় ঠিক আছে ফলোইং নাউন ডেট ৰেফাৰ টু ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰতো কি হয় টু ইউজ হয় টু কেন বি ইউজ আফটাৰ নাউন ডেট ৰেফাৰ টু ট্ৰেন্সপৰ্ট ছাচ এজ বাছ কোচ ফেৰী ফ্লাইট অৰ ট্ৰেইন গতিকে এনেকুৱা ধৰণৰ যদি বাছ ফেৰী ফ্লাইট ট্ৰেইনৰ কথা তোমালোকৰ কুৱেশ্যনত দিয়া থাকে তাতে কি প্ৰিপেৰেশ্যন ইউজ হ'ব টু ইউজ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন দ্য চিটি ইজ ছাৰাউণ্ডেড ডেছ মাউণ্টেন ইয়াতে কি হ'ব বাই উইথ ইন অন এইটো কিন্তু মনত ৰাখিবা কি হ'ব পাৰে দ্য চিটি ইজ ছাৰাউণ্ডেড ডেছ মাউণ্টেন কি হ'ব ইয়াতে কি প্ৰিপ'জিশ্যন হ'ব ইয়াতে য়েছ ইয়াতে হ'ব বাই দ্য চিটি ছাৰাউণ্ডেড বাই মাউণ্টেন অ'কে এতিয়া বাই কেনেকৈ হ'ল তোমালোকে মনত কৰিবা বাই প্ৰিপ'জিশ্যন ক'ত ইউজ হয় তোমালোকে সেইটো মনত কৰিবা ঠিক আছে পেচিভ ভইচৰ ক্ষেত্ৰত বাই ইউজ হয় ঠিক আছে চ' প্লেচৰ ক্ষেত্ৰত বাই ইউজ হয় টাইমৰ ক্ষেত্ৰত বাই ইউজ হয় চ' ৰিজাল্টৰ ক্ষেত্ৰত বাই ইউজ হয় ডিগ্ৰীৰ ক্ষেত্ৰত বাই ইউজ হয় মুভমেণ্টৰ ক্ষেত্ৰত বাই ইউজ হয় পাৰ্টৰ ক্ষেত্ৰত বাই ইউজ হয় ঠিক আছে ফৰ এক্সাম্পল মই তোমালোকক এটা কৈ দিছোঁ দ্য কাৰ ৱাজ ড্ৰাইভিং বাই এ উমেন উইথ ব্লু হেয়াৰ
গতিকে পেছিভ ভইচত থকা এটাতেও আপোনাৰ বাই ইউজ হয় তাৰপিছত মেথড টু ডিছক্ৰাইব হাউ সামথিং ইজ ডান ফৰ এক্সাম্পল দ্য ৰিং ৱাজ মেড বাই হেণ্ড গতিকে মেথডৰ ক্ষেত্ৰতো বাই ইউজ হয় প্লেছৰ ক্ষেত্ৰত বাই ইউজ হয় কেনেকৈ ইউজ হয় ফৰ এক্সাম্পল চি লিভছ বাই এ পাৰ্ক ঠিক আছে চ' টাইমৰ ক্ষেত্ৰত হয় টু ইণ্ডিকেটেড নট লেটাৰ দেন এ মেনশ্যন টাইম ফৰ এক্সাম্পল কেন ইউ ফিনিছ দ্য ৱৰ্ক বাই 5 o'clock ঠিক আছে ৰিজাল্টৰ ক্ষেত্ৰত বাই ইউজ হয় কেনেকৈ ইউজ হয় দে মিট বাই চান্স ঠিক আছে ডিগ্ৰীৰ ক্ষেত্ৰতো বাই ইউজ হয় টু বুলেট মিছ হিম বাই 2 inches ঠিক আছে বাই 2 inches মুভমেণ্টৰ ক্ষেত্ৰত বাই ইউজ হয় কেনেকৈ ইউজ হয় দেয়াৰ পিপুল ৱক বাই দ্য হাউচ এজ হেনৰি অপেন দ্য ড'ৰ পাৰ্টৰ ক্ষেত্ৰতো বাই ইউজ হয় ফৰ এক্সাম্পল আই টুক হিম বাই দ্য হেণ্ড গতিকে আমি বাই ইউজ ক'ত হয় আমি গম পালোঁ গতিকে তোমালোকে মনত ৰাখিবা ইয়াতে যিহেতু মাউণ্টেইন বা প্লেছৰ কথা উল্লেখ আছে গতিকে ইয়াতে বাই ইউজ হ'ব অ'কে নেক্সট কুৱেশ্যন দ্য মিটিং উইল টেক এ প্লেচ ডেস্ক কনফাৰেন্স ৰুম গতিকে ইয়াতে কি ইউজ হ'ব ইন এট অন আৰু অপশ্যন কি আছে ইন এট অন বিচাইড গতিকে ইয়াতে কি ইউজ হ'ব কোৱা ইয়াতে কি ইউজ হ'ব কোৱা ইন এট অন প্ৰিপেৰেশ্যন কি হৈ যাব অন কেনেকৈ অন ইউজ হ'লে নহ'ব হয় নে নহয় অন ক'ত ইউজ হয় আমি গম পালোঁ গতিকে কি হ'ব এতিয়া গতিকে ইয়াতে আমাৰ কি হ'ব দ্য মিটিং উইল টেক প্লেচ ইন দ্য কনফাৰেন্স ৰুম গতিকে ইন দ্য কনফাৰেন্স ৰুম কিয় হ'ল কাৰণ ইন প্ৰিপেৰেশ্যন ক'ত বহে ইন প্ৰিপেৰেশ্যন বহে বিভিন্ন ক্ষেত্ৰত কেনেকৈ লোকেশ্যনৰ ক্ষেত্ৰতো ইন ব্যৱহাৰ কৰা হয় টাইমৰ ক্ষেত্ৰতো ইন ব্যৱহাৰ কৰা হয় ৰিলেটিভ এমাউণ্টৰ ক্ষেত্ৰতো ইন ব্যৱহাৰ কৰা হয় ইণ্ট্ৰডিউচিং এ পাৰ্চনৰ ক্ষেত্ৰতো ইন ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল লোকেশ্যনৰ ক্ষেত্ৰত ইন কেনেকৈ ব্যৱহাৰ হয় ইন is used to describe a place that is inside a larger space such as room could house city or country for example the clothes are in the wardrobe or the children are playing in the park গতিকে আমাক ইয়াতে কি দিছে গতিকে লোকেশ্যনৰ ক্ষেত্ৰত আমাক দিছে লোকেশ্যন মিন্স ৰুমৰ ক্ষেত্ৰত দিছে কনফাৰেন্স ৰুমটো ক'ত হ'ব এইটো এটা লোকেশ্যন গতিকে ইয়াতে কি হ'ব ইন হ'ব ঠিক আছে চ' আমি গম পালোঁ যে ইন ক'ত ইউজ হয় টাইমৰ ক্ষেত্ৰতে ইন ইউজ হয় বিভিন্ন ক্ষেত্ৰত ইন ইউজ হয় নেক্সট কুৱেশ্যন দ্য চিটি ইজ ফেমাছ ডেছ ইটছ বিউটিফুল বিচেছ গতিকে কি হ'ব পাৰে ফৰ উইথ ইন অন কোনটো প্ৰিপেৰেশ্যন বহিব ইয়াতে চ' ইয়াতে কি প্ৰিপেৰেশ্যন বহিব তোমালোকে মনত ৰাখিবা ইয়াতে বহিব ফৰ ঠিক আছে ইয়াতে ফৰ বহিব দ্য চিটি ইজ ফেমাছ ফৰ ইটছ বিউটিফুল বিচেছ ঠিক আছে এতিয়া আমি এটা কথা মন কৰিব লাগিব ইয়াতে ফৰ কেনেকৈ বহিল গতিকে ফৰ প্ৰিপেৰেশ্যন আমাৰ ক'ত ইউজ হয় ফৰ প্ৰিপেৰেশ্যন আমাৰ বহুকেইটা ঠাইত ইউজ হয় ঠিক আছে মনত ৰাখিবা আইডেণ্টিফাইং দ্য অবজেক্ট যদি আমি অবজেক্ট এটাক আইডেণ্টিফাই কৰিব লাগে তেতিয়া আমাৰ ফৰ ইউজ হয় ফৰ এক্সাম্পল মাই ব্ৰাদাৰ এৰাইভ আৰ্লি চ' হি হেড টু ৱেইট ফৰ হিজ ফ্ৰেণ্ড অ'কে আমি আইডেণ্টিফাই কৰিছোঁ অবজেক্ট এটা ঠিক আছে নেক্সট শ্ব'য়িং পাৰ্পজ অৰ ফাংচন গতিকে কিবা এটা পাৰ্পজ আমি শ্ব' কৰিবলৈ তেতিয়া আমাৰ কি হয় ফৰ ইউজ হয় ফৰ এক্সাম্পল লেটছ গ' ফৰ এ ৱাক গতিকে ৱাকটো এটা পাৰ্পজ হয় নে নহয় পাৰ্পজটো শ্ব' কৰিবলৈকে গতিকে তাতে আমাৰ কি ইউজ হৈছে ফৰ ইউজ হৈছে শ্ব'য়িং এ ৰিজন অৰ কচেছ যদি কিবা কাৰণবোৰ তোমালোকে শ্ব' কৰিব লাগে তেতিয়াও তাতে এক্সকিউজ জনাব লাগে তাতে আমাৰ কি হয় ফৰ ইউজ হয় চি গিভ মি এ ৱাটছ ফৰ মাই বাৰ্থডে ঠিক আছে তাই মোক এটা ঘড়ী দিছে মোৰ জন্মদিনৰ কাৰণে ঠিক আছে নেক্সট আহিল শ্ব'য়িং এ লেন্থ অফ টাইম ঠিক আছে ফৰ এক্সাম্পল আই এম গয়িং এৱে ফৰ ফিউ ডেজ তাৰপিছত আহিল শ্ব'য়িং এ ডিষ্টেঞ্চ ফৰ এক্সাম্পল দ্য ৰোড ৱেণ্ট অন ফৰ মাইলছ এণ্ড মাইলছ শ্ব'য়িং ৱেৰ চামবডি চামথিং ইজ গয়িং ফৰ এক্সাম্পল ইজ দিছ দ্য বাছ ফৰ চিকাগো ঠিক আছে শ্ব'য়িং হু ইজ ইণ্টেণ্ডেড টু হেভ অৰ ইউজ চামথিং ফৰ এক্সাম্পল দেয়াৰ ইজ এ লেটাৰ ফৰ ইউ গতিকে বিভিন্ন ক্ষেত্ৰতো তোমাৰ কি ইউজ হয় ফৰ ইউজ হয় চ' বিচ বা বিভিন্ন ধৰণৰ প্লেছৰ ক্ষেত্ৰতো ফৰ ইউজ হয় কেতিয়াবা নেক্সট কুৱেশ্যন দ্য বাছ ষ্টপ ইজ লোকেটেড ডেছ দ্য কামাৰ অফ দ্য ষ্ট্ৰীট
কি হ'ব পাৰে এট ইন অন বিচাইড চ' ইয়াতে কি হ'ব ইয়াতে বহিব এট এট কেনেকৈ বহিব দ্য বাছ ষ্টপ ইজ লোকেটেড দ্য বাছ ষ্টপ ইজ লোকেটেড দ্য কমাৰ অফ দ্য ষ্টেট গতিকে ইয়াতে কি বহিব তোমালোকৰ এট প্ৰিপেৰেশ্যন বহিব এট প্ৰিপেৰেশ্যন কেনেকৈ বহিব এট বিভিন্ন ক্ষেত্ৰত ইউজ হয় যেনে টাইমৰ ক্ষেত্ৰত এট ইউজ হয় লোকেশ্যনৰ ক্ষেত্ৰত এজ ইউজ হয় ঠিক আছে এট কেন বি ইউজ টু ৰেফাৰ টু এ স্পেচিফিক প্লেচ অৰ একজেক্ট পজিশ্যন গতিকে ইয়াতে প্লেচৰ কথা উল্লেখ আছে হয় নে নহয় লোকেশ্যনৰ কথা উল্লেখ আছে গতিকে ইয়াতে এট বহিব ঠিক আছে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য হোটেল ৰুম হেজ এ বিউটিফুল ভিউ ডেছ অ'চিয়ান গতিকে ইয়াতে কি বহিব অফ অন ইন বিচাইড কি বহিব ভাবাচোন কি বহিব কি বহিব ইয়াতে ইয়াতে বহিব অফ বহিব ইয়াতে অফ কেনেকৈ বহিব কোৱাচোন এতিয়া কোনে জানে অফ প্ৰিপেৰেশ্যন কি কৰে অফ ইজ ইউজ টু ইণ্ডিকেট ৰিলেশ্যনশ্বিপ বিটুইন ৱৰ্ডছ ছাচ এছ বিলংগিং থিং মেড অফ আদাৰ থিং অৰ থিং ডেট কণ্টেণ্ট আদাৰ থিং গতিকে বিভিন্ন ক্ষেত্ৰত আপোনাৰ অফ ব্যৱহাৰ কৰা হয় ঠিক আছে ইট কেন অলছ' বি ইউজ টু কোৱান্টিফাই এ টাইম অৰ মেজাৰমেণ্ট টু আইডেণ্টিফাই এ লোকেশ্যন গতিকে ইয়াতে টাইম আৰু মেজাৰমেণ্টৰ ক্ষেত্ৰত লোকেশ্যনৰ ক্ষেত্ৰতো অন অফ ব্যৱহাৰ কৰা হয় হেয়াৰ আৰ ছাম এক্সাম্পল অফ ইন এ চেণ্টেন্স দ্য 5th of September there are pounds of potatoes and south of California of commonly introduced prepositional phrases that are complement of noun creating the pattern noun plus of plus noun okay so সেইখিনি মনত ৰাখিবা গতিকে ইয়াতে অট অফ বহে নেক্সট কুৱেশ্যন চ' এইকেইটা আছিল আজি কেইটামান ইংৰাজীৰ কুৱেশ্যন কেনেকুৱা লাগিছে জনাবলৈ নাপাওঁ ইংলিছ গ্ৰামাৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ যিহেতু DSS DMৰ কাৰণে বহুতে PDF বিচাৰি আছিল ইংলিছৰ ক্লাছ বিচাৰি আছিল চ' আমি PDFবোৰো দি আছোঁ 3000তকৈ অধিক কুৱেশ্যন আছে কিমান আছে 3000তকৈ অধিক কুৱেশ্যন আছে আমাৰ তাত চ' আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত মাত্ৰ 149 ৰুপিছত যিসকলে ল'ব বিচাৰে চ' আপোনালোকে এটা নাম্বাৰ দিছোঁ এইটো নাম্বাৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে আপোনালোকে PDF পাই যাব নাম্বাৰটো হৈছে 8638686390 686-390 ঠিক আছে এই নম্বৰটোত পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দি দিব PDF পাই যাব চ' আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম